নমস্কাৰ আজি মই এটা তোমালোকক পূৰণফল ওলোৱা নতুন নিয়ম শিকাই দিম তেছোৱা যদি একক স্থানৰ অংক দুটা 5 আৰু দহক স্থানৰ অংক দুটাৰ পাৰ্থক্য 1 হয় তেতিয়া পূৰণফল উলিয়াৰ নিয়ম তেছোৱা একক স্থানৰ অংক দুটা চোৱা 5 সংখ্যা দুটাৰ একক স্থানৰ অংক দুটা ইয়াতো 5 ইয়াতো 5 আৰু চোৱা দহক স্থানৰ অংক ইয়াতে 2 আছে ইয়াতে 3 আছে পাৰ্থক্য 1 একটো এটা অযুগ্ম সংখ্যা তেতিয়া তুমি এই সংখ্যাটো ফিক্স 75 ফিক্স অৰ্থাৎ একক স্থানত 5 থাকিব দহক স্থানত 7 থাকিব অৰ্থাৎ 75 ফিক্স তাৰ পিছত চোৱা ইয়াতে 2 আছে তে 2 লিখিবা পূৰণ দিবা আৰু 3 লগত 3 লগত 1 প্লাস কৰিবা তেতিয়া কি হ'ব 4 হ'ব এতে চোৱা 2 into 2 2 পূৰণ 4 4 দুগুণ 8 আৰু 75 ফিক্স কিয় দহক স্থানৰ অংক দুটাৰ পাৰ্থক্য যদি 1 হয় তেতিয়া ইয়াতে তুমি 75 লিখিবা নেক্সট এইটো চোৱা একক স্থানৰ অংক 5 ইয়াতো 5 ইয়াতো 5 তাৰপিছতে তুমি 3 লিখিলা 4 লগত 1 প্লাস কৰিলা আৰু এটো ফিক্স 75 ফিক্স তে কি হ'ব এটো চোৱা এটো 4 একে 5 5 3 গুণ 15 75 থাকিল এটো ফিক্স তোমাৰ দহক স্থানৰ অংকটোৰ পাৰ্থক্য 1 হলে 75 তাৰপিছত এটো চোৱা 115 125 একক স্থানত চোৱা ইয়াতো 5 ইয়াতো 5 তে 11 লিখিলা ইয়াতে 12 লগত 1 যোগ কৰা 13 হ'ব 11 into 13 কিমান হ'ব 13 into 11 3 বলে 0 দিলো 1 4 ওদিকে এটো হ'ব তোমাৰ 143 আৰু 75 ফিক্স ওদিকে বুজি পালা নিশ্চয় আৰু বুজি পালা নে নাই কমেন্টত জনাবা থ্যাংক ইউ বাই বাই